জনাইছিল তেতিয়া কৃষ্ণ ভগৱন্তই অৰ্জুনক কৈছিল যে হেৰা এই আৰু হেৰা তুমি মই এই একেদিনে নুসুদুই ই অবিদ্যা মায়াত ভিন্ন দেখি এই অন্তৰ্যামী ৰূপে সবাকে চলাও মই এই হেতু তুমি মই সখী এই কথাটো কৃষ্ণই অৰ্জুনক গীতাত কৈছিল যে আৰু সেয়া তুমি মই একেদিনে নুসুদুই অৰ্থাৎ জীৱ আত্মা পৰমাত্মা বেলেগ নহয় যিহেতু বেলেগ নহয় তেতিয়া নিশ্চয় এক হ'ব লাগিব কিন্তু কৰ্মৰ ফলত আৰু ঈশ্বৰৰ অস্তিত্ব প্ৰকাশ কৰিবৰ কাৰণে যিটো মাধ্যম লাগে সেই মাধ্যমটোৱে হৈছে ঈশ্বৰৰ আন এটা ৰূপ হৈছে মনুষ্য ৰূপ আমাক ভগৱন্তই বিলাস বিনোদনৰ কাৰণে নাম প্ৰকাশৰ কাৰণে নামৰ মহিমা প্ৰকাশৰ কাৰণে মানুহ ৰূপত ভকতৰ সৃষ্টি কৰিছে ভগৱন্তই অন্যান্য ইতৰ প্ৰাণী সমস্ত যোনিতকৈ শ্ৰেষ্ঠ যোনিটো হৈছে মানৱ যোনি অন্যান্য যোনিবিলাকত ধনী আছে বাণী নাই পৃথিৱীত যিমান যোনি আছে 84 লক্ষ যোনিৰ ভিতৰত এক্সেপ্ট মানুহক বাদ দি সকলোৰে ধনী আছে কিন্তু বাণী নাই বাণী কেৱল মানুহৰ আছে আমাক সৃষ্টি কৰিছিল ভগৱন্তই সেই প্ৰভু ভগৱন্তৰ আনন্দ স্বৰূপ নাম আনন্দ স্বৰূপ আনন্দ প্ৰকাশ কৰিবৰ কাৰণে মানৱৰ সৃষ্টি কৰিছিল অৰ্থাৎ আমাক সৃষ্টি কৰিছিল আৰু সেই মানৱৰ কাম হৈছে ভগৱন্তৰ নাম গুণ প্ৰচাৰ প্ৰসাৰ কৰা আৰু এই ভগৱন্তৰ নাম গুণ প্ৰচাৰ প্ৰকাশ কৰাৰ ক্ষেত্ৰত ভকতৰ যি অৱদান ভকতৰ যি দক্ষতা এইখিনি ফুটাই তুলিবৰ কাৰণে এইখিনি জাগ্ৰত কৰিবৰ কাৰণে নামৰ প্ৰতি বিশ্বাসটো আনিবৰ কাৰণে আমি বহুতখিনি সাধনা কৰিব লাগিব যিটো অৰ্জুনে কৰিছিল আৰু সেইকাৰণে অৰ্জুনক কৈছে যে তুমি মই আচলতে বেলেগ নহয় সখী আৰু একে অৰ্থত আমিও আচলতে ঈশ্বৰৰ বেলেগ নহয় সখী যিখন ৰথৰ ওপৰত উঠি প্ৰভু ভগৱন্তই অৰ্জুনক জয় যাত্ৰাত সহায় কৰিছিলে জয় কৰিছিলে দুষ্কৃতিক নাশ কৰি সংস্কৃতিক প্ৰতিষ্ঠা কৰিছিল যিখন ৰথৰ ওপৰত কপিধ্বজ ৰথৰ ওপৰত উঠি সেই ৰথখন আচলতে আমাৰ প্ৰত্যেকৰে আছেই আৰু সেই ৰথখনে হৈছে আমাৰ প্ৰত্যেকজনৰ শৰীৰটো আৰু শৰীৰটোৱে হৈছে দেহৰ ৰথ ঘোঁৰা মন ইন্দ্ৰিয় প্ৰাণ সেনাগন এই বুলি প্ৰকাশ কৰিছে গীতাত আৰু সেই ৰথখন যেনেকৈ অৰ্জুনক চলাই মানে ভাল আৰু বেয়াৰ মাজত অৰ্থাৎ সত্য আৰু অসত্যৰ মাজত ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে এই যিখন ৰথৰ ওপৰত সেই প্ৰভু ভগৱন্তই অৰ্জুনক জয় কৰিলে সেই ৰথখন আমাৰ দেহটো আৰু এই ৰথখনৰ চালক প্ৰত্যেক মানুহৰ যিটো শৰীৰ আৰু এই শৰীৰতে সেই শৰীৰৰূপী ৰথখনৰ ওপৰত উঠি আমাক ভগৱন্তই চলাই লৈ আছে আৰু যি মুহূৰ্তত মানে আমাৰ ৰথৰ পৰা নামি দিব অৰ্থাৎ যি মুহূৰ্তত কৃষ্ণই অৰ্জুনৰ ৰথৰ পৰা নামি দিছিল তেতিয়া সেই ৰথখনৰে হওক বা অৰ্জুনৰ হওক যেনেকৈ সমস্ত শক্তিবিলাক হ্ৰাস কৰি গৈছিল ঠিক তেনেকৈ আমাৰ এই শৰীৰৰূপী ৰথখনৰ পৰা প্ৰভু ভগৱন্তই যি মুহূৰ্তত নামি দিব তেতিয়া আমাৰ এই ৰথখনৰ যাত্ৰাৰ আৰু কোনো সমল নাথাকিব আৰু সেই ৰথে যাত্ৰা কৰিব নোৱাৰে বা কোনো কৰ্মত সি ব্যৱহাৰ নহয় যি মুহূৰ্তত আমাৰ ৰথৰ পৰা ভগৱন্তক নামি দিব আচ্ছা সেই ৰথখন আমাৰ প্ৰকৃত এই ৰথখন যিহেতু আমি এতিয়া জীৱিত হৈ আছোঁ যাক আমি জীয়াই থকা বুলি কওঁ এই জীয়াই থকা অৱস্থাত প্ৰভু ভগৱন্তই যিহেতু আমাৰ ৰথখন চলাই আছে অৰ্জুনক যেনেকৈ গোটেই কথাবোৰ কৈছিল ঠিক তেনেকৈ আমাকো কৈ আছে কিন্তু আমি কথাবিলাক তত ধৰিব নোৱাৰোঁ আৰু সেই তত ধৰিবৰ কাৰণে অৰ্থাৎ সত্যক অন্বেষণ কৰিবৰ কাৰণে সত্যানতি আমাক জগাই তুলিবৰ কাৰণে নাম মহিমাৰ বিষয়ে প্ৰভু ভগৱন্তই সুন্দৰকৈ কৈছে ছবি চন্দত কেশৱৰ বাণী শুনি বিনান্ত ধনঞ্জয় ভৈল মূল ক্ৰোধী বিশ্বাস মোৰ নাম ভাগৱত ধৰ্ম প্ৰভু কৃষ্ণ কৰিলা
এ জাকনতো শুনৈকে তোমাৰ প্ৰসাদে শুনিলহু নামৰ মহিমা কতে কপাল প্ৰভু হাৰিবে পাৰে নামে সম্প্ৰতি তাৰা কি বুলু চৰণ কহিও গম কৰি বুজো যেন মই মতি ভকত ৰঞ্জনত্ৰা এহি অৰুণ দুই এই জন্মে জন্মে মোরা গতি এরা এ তুমি হেন মহাসন্ত অক্ৰোহিত দেৱতা কৈত অপাইলো কোন জনমৰ ফলে এতে কেবল অন্তে প্ৰেমে পৰশিল অৰ্জুনৰ কান্দিলন্ত নয়ন বাট সমস্ত এই প্ৰশ্নখিনি অৰ্জুনে ভগৱন্তক কৰিছে। এতিয়া প্ৰশ্নখিনি অৱতাৰণা এইকাৰণেই কৰিবলগীয়া হৈছিলে, এইখিনি কথা আপোনালোকক আৰু মই বাৰে বাৰে দোহাই নাথাকোঁ, প্ৰত্যেকজন ব্যাখ্যাকাৰে এই কথাখিনি কৈছেই যে ভক্তি প্ৰদীপত নাম প্ৰকাশৰ উদ্দেশ্যে এই চান্দালিনীয়ে সুশীল ব্ৰাহ্মণৰ চান্দালিনীৰ কাহিনীটো আৰু তাৰপিছতো ৰাজসূয় যজ্ঞত যেতিয়া সমস্ত ঋষিয়ে নিজৰ নিজৰ মত পোষণ কৰোঁতেনে দেৱৰ্ষীয়ে নাৰদ আৰু অংগীৰাই যেতিয়া হাঁহি দিলে, এই কথাখিনি বুজিব নোৱাৰি অৰ্জুনে যেতিয়া প্ৰশ্ন কৰিছিলে, প্ৰশ্ন কৰোঁতেনে ভগৱন্তই কিছু উত্তৰ দিলে আৰু সেই উত্তৰবিলাকৰ ভিতৰত নামৰ প্ৰতি একশৰণৰ প্ৰতি সুদৃঢ় বিশ্বাস অহাত কেশৱক বান্ধৱ সখা অৰ্জুনে কৈছে যে হেৰা সখা, কেশৱৰ বাণী শুনি বিনান্ত ধনঞ্জয় ভৈল মোৰ সুদৃঢ় বিশ্বাস, মোৰ এতিয়া আৰু মনত কোনো শংকা নাই, নামেই যে তৰণ কৰিব পাৰে আৰু ইয়াৰ ওপৰত আপুনি যিখিনি বিশেষ তথ্য মানে দাঙি ধৰিলে তাৰ প্ৰতি মোৰ সুদৃঢ় বিশ্বাস আহিছে আৰু মই কায় বাক্য মনেৰে সুদৃঢ় বিশ্বাসে তোমাৰ চৰণত মই প্ৰাৰ্থনা জনাইছোঁ। আৰু সেই গুহ্যতম গুহ্যৰো গুহ্য পৰম ৰহস্যতম মানে অৰ্থাৎ গুহ্যতম যিটো মানে গুপুত কথাবিলাক, এই নাম ভাগৱতৰ ধৰ্মৰ নাম মহিমা বা ভাগৱতত যি নামৰ প্ৰকাশ হৈছে আৰু সেই যি প্ৰকাশ কৰিলা তুমি, সেই কথাখিনি জাকনতো কোনোকে এতিয়ালৈকে মোক কোৱাৰ আগলৈকে অন্য কোনেও এই কথাখিনি বিষয়ত বা নামৰ সুদৃঢ় বিশ্বাসত বা নাম মহিমাৰ ওপৰত কাৰো এতিয়ালৈকে শ্ৰৱণ কৰাৰ ক্ষমতা হোৱা নাই, জাকনতো কোনোকে অন্য শুনাৰ মানে সুযোগ লাভ কৰা নাই। আৰু তোমাৰ প্ৰসাদত হে প্ৰভু মই আজি এই মানে
মহিমাযুক্ত নামৰ বিষয়ে, নামৰ শক্তিৰ বিষয়ে মই গম পাইছো তোমাৰ মুখৰ পৰা, যিহেতু তুমি মোৰ প্ৰাণৰ ঈশ্বৰ তুমি প্ৰকাশ কৰিছা। কতেক পাতেক প্ৰভু সংহাৰিবে পাৰে নামে সম্পত্তি কৰিও তাৰক কিমান। যে নাম ললে মানে 84 লক্ষ জনিতটো আৰু কিমান সহস্ৰ বৰ্ষ আমি ভুগিবলগীয়া হৈছে। যে তেনেকুৱা পাপৰ পৰা মুক্ত হবৰ কাৰণে যে কোন নামে কিমান পাপ মানে সংহৰণ কৰিব পাৰে এই বিষয়ে মোক বিতংকৈ আপুনি জনাওক। মানে অৰ্থাৎ কৃষ্ণক প্ৰাৰ্থনা জনোৱাৰ চলেৰে অৰ্জুনে আমাৰ কাৰণে ভৱিষ্যতৰ দুৱাৰখন খুলিছে বা ভক্তিৰ ভাণ্ডাৰটো মুকুলাই দিবৰ কাৰণে চেষ্টা কৰিছে। এই কথাটো আমি বুজাটো অতি প্ৰয়োজন। সাম্প্ৰতিক কালত বিভিন্ন বিজ্ঞসকলে বা যাক আমি জ্ঞানী বুলি কওঁ, যাক আমাৰ শিক্ষিত বুলি কওঁ, যাক আমি মানে আমাৰ সমাজৰ মুখিয়াল বুলি ভাবোঁ, সেইসকলে আৰু ভৱিষ্যত যুৱ প্ৰজন্ম শিশু আমাৰ যুৱকসকলে এই কথাবিলাক যদি খুব সুন্দৰভাৱে যদি অধ্যয়ন কৰে তেতিয়া হয়তো ইয়াৰ অৰ্থ বুজি পাব। নহ'লে কৃষ্ণত ভক্তি নকৰাকৈ যিমান শিক্ষিত নহওক কিয়, যিমানেই জ্ঞানী নহওক কিয়, কিন্তু কৃষ্ণৰ ভকতিয়ে সেইখন হৃদয়ত প্ৰকাশ নকৰে য'ত ভক্তি বোলা বস্তুটো বা ভক্তিত শক্তি আছে। সেই ভক্তি যদি নাথাকে তেতিয়া কেতিয়াও কৃষ্ণক জানিব পৰা শক্তি লাভ কৰিব নোৱাৰে। তাৰপিছত কৈছে যে বোলো চৰণ অত ধৰি কহিও সুগম কৰি বুজো যেন মই মল্লমতী ভকত ৰঞ্জন এহি অৰুণচৰ ৰণদুৰি জন্মে জন্মে মূৰ শৌক গতি। হে প্ৰভু ভগৱন্ত, হে ঈশ্বৰ কৃষ্ণ, মই তোমাৰ চৰণত মই পুনৰ এটা প্ৰাৰ্থনা জনাইছোঁ, কাৰণ তোমাৰ মুখৰ বাক্যবোৰ বুজাটো বহুত টান, বহুত জটিল। সেইকাৰণে মই যাতে বুজিব পৰাকৈ সুগম কৰি সহজভাৱেৰে, সহজ পদ্ধতিৰে তোমাৰ চৰণত ভক্তি কৰাৰ যিটো মানে মন জগাই তুলিব পাৰোঁ, তাৰ সেইটো যাতে পথটো যাতে তুমি অলপ সুগম কৰি যাতে মোক যাতে বুজাই দিয়া। সেই ভকতৰ ৰঞ্জন, ভকতৰ ৰঞ্জন এহি, ৰঞ্জন মানে যিটো আমাৰ যিটো মানে চানি পৰা চকুত চানি নাশ কৰি যিটো পুনৰ পোহৰ প্ৰকাশ কৰিব পৰা যিটো ক্ষমতা, আনন্দ দিব পৰা, চকুত ভগৱন্তৰ শ্ৰীচৰণ দৰ্শন কৰিব পৰা যিটো অৱস্থা, সেই তোমাৰ শ্ৰীচৰণ যুগলত মই পৰি প্ৰণিপাত জনাইছোঁ যাতে মই জন্মে জন্মে যাতে মোৰ মন যাতে তোমাৰ চৰণলৈ গতি কৰে। তুমি হেন মহাসন্ত আৰু তোমাৰ দৰে মহাসন্ত দেৱৰো দেৱ, ঈশ্বৰৰো ঈশ্বৰ, সুহৃদ মোৰ হৃদয় স্বৰূপ দেৱতাজনক পুনৰবাৰ যে লগ পাম বা ক'ৰবাত যে আগত যে পাইছিলোঁ এই কথা মই নাজানো। ভৱিষ্যতে যাতে মই তোমাক আকৌ পুনৰ এনেকৈ লগ পাম সেয়াও সম্ভৱ মানে নহয়। কিন্তু যিহেতু তোমাক এই জনমত লগ পাইছোঁ, সেইকাৰণে মোৰ অত্যন্ত পুণ্যৰ ফল আছিল কাৰণে তোমাক লগ পালোঁ। এই বুলি প্ৰভু ভগৱন্তৰ শ্ৰীণত প্ৰাণৰ বান্ধৱ অৰ্জুনে শিৰ থৈ সজল নয়নে কান্দি কান্দি ভগৱন্তক জনাইছে যে আতুৰ ভৰি লোহু কৰি বিষয় বিকলে কৰি উদ্ধাৰ মুখ চৰণ কোমলে। এই কৃষ্ণ কৃষ্ণ নাথ কৰা পৰিত্ৰাণ তনু ন বুঢ়ী আহে নাহিকে জ্ঞান। নামধন দিয়া মোক কিনাবন মালি দাস পাই নোলোৱা কমন ঠাকুৰালি। নিজ দাস কৰি হৰি মোক কিনা কিনা নধন নলাগে নামধন কিনা। এই নাম ধন মই লাভ কৰিব বিচাৰোঁ। অন্য ধনে মোক পাৰ্থিব কোনো ধনে মোক পৃথিৱীত সাংসাৰিক জীৱনটোত সুখ দিব পাৰিব, শৰীৰৰ সুখ দিব পাৰিব, কিন্তু আত্মাৰ সুখ দিব পৰা তোমাৰ এই নামৰ বিষয়ে মোক সুগম সহজ কৰি বুজাই দিয়ক। আৰু এই সুযোগ যদি গুচি যায় পুনৰ লাভ কৰাৰ সম্ভাৱনা নাথাকে। সেইকাৰণে এই জন্মতে মই তোমাৰ পৰা যাতে সহজতে বুজিব পাৰোঁ আৰু জন্মে জন্মে যাতে মোৰ মনৰ গতিটো তোমাৰ চৰণলৈ থাকে। এই বুলি প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনোৱাৰ পিছত অনন্ত কোটি ব্ৰহ্মাণ্ড কোটি ভকত বৎসল দৈৱকী নন্দন কৃষ্ণ গোসাঁয়ে অৰ্জুনক কোৱাৰ চলৰে আমাকো সেই কথাখিনি ক'লে, যি আমি অৰ্জুন শব্দৰ অৰ্থ হৈছে ৰিজু, কোন অকপট হৃদয়ে কৃষ্ণৰ চৰণলৈ গতি কৰিব পৰা ক্ষমতা যাৰ থাকে সেইজনে হৈছে অৰ্জুন। ৰিজু মানে কোন, চিধা চিধি বেকা বেকি হৈ, মানে বেকা অৰ্থাৎ দেহৰ বেকা বেকি কথা কোৱা নাই, মনৰ গতিবিলাক বেকা বেকি হ'ব
নোৱাৰিব। এই অৰ্জুনৰ প্ৰেম বাণী শুনি পাছে চক্ৰ পানী হাতে তৰি বুলিলাই তোমাৰ ভকতি দেখি মহাতুষ্ট ভৈলো ভক্তি ৰহস্যক কৰিব যত মহাপাতকক সংহাৰ কৰিব লাগি এই আছে নাম The person you are speaking with has put your call on hold. Please stay on the line. आपने आपकी कॉल को होल्ड पे रखा है, कृपया लाइन पर बने रहें। आपने आपना कॉलটো হোল্ডত থৈছে, অনুগ্ৰহ কৰি লাইনত থাকক। The person you are speaking with has put your call on hold. এতিয়া অৰ্জুনৰ প্ৰেমৰ বাণী শুনি প্ৰেমেৰে ওলাই অহা আত্মাৰ বিননি, হৃদয়ৰ বিননি, এই বিননিত কৃষ্ণৰ ভক্তিৰ ধাৰা, কৃষ্ণৰ ভক্তিৰ চৰণ সেৱাৰ যি বিশ্বাস, কৃষ্ণৰ চৰণত লীন হোৱাৰ অৰ্জুনৰ মানসিকতা যিটো, সেইটো ভগৱন্তই আত্মাই আত্মাক দৰ্শন পায়। যেতিয়া আত্মাই আত্মাৰ বিষয়ে যেতিয়া জানি যায়, আৰু প্ৰভু ভগৱন্ত আছে অন্তৰ্যামী, অৰ্জুনৰ আত্মাই কেনেকুৱা অৱস্থালৈ আহিছে এই কথাখিনি প্ৰভু ভগৱন্তই জানি গৈছে। আৰু তেতিয়া ভগৱন্ত প্ৰভুৱে কি কাম কৰিলে, অৰ্জুনৰ প্ৰেম বাণী শুনি পাছে চক্ৰপাণী হাতে ধৰি বুলিলা আস্থা। অৰ্জুনৰ হৃদয়ৰ অনুভৱ বুজিব পাৰি আমাৰ গোসাঁয়ে অৰ্জুনৰ হাতত ধৰি আস্থা, মই তোমাৰ মনৰ বাঞ্ছা পূৰ্ণ কৰিম, তোমাৰ আশা পূৰ্ণ কৰিম মই, আৰু কি কৰিম, তোমাৰ আত্মাৰ আধ্যাত্মিক তত্বৰ বিষয়ে আৰু নামৰ শক্তিৰ বিষয়ে মই তোমাক আজি এই ভাঙি কম বুলি সখা অৰ্জুনক সেৱা ধৰাৰ ঠাইৰ পৰা উঠালে। তোমাৰ ভকতি দেখি মহাতুষ্ট ভৈলো সখী ৰহস্যক কৰিব প্ৰকাশ। ৰহস্য মানে অৰ্থাৎ সেই গোপনীয়তাখিনি, যিখিনি গোপনীয় আজিলৈকে কোনো জনা নাই, এইখিনি মই তোমাৰ আগত প্ৰকাশ কৰিম। যত মহাপাতকক সংহাৰ কৰিবে লাগি আছে এক নামৰ শকুতি, যিমান এই পাপ নহওক কিয়, ইমান ডাঙৰ পাপৰ সংখ্যাই নহওক কিয়, মোৰ এটা নামেৰেই সমস্ত জনমৰ পাপ নাশ কৰি দিব লাগে। কিন্তু সখা তাত এটা কিন্তু সোমাই আছে। সেই কিন্তুটো হৈছে যে আত্মাই শুদ্ধ ভাৱেৰে সেই চৰণ কমলত সম্পূৰ্ণভাৱে একান্ত মানে সম্পূৰ্ণ, একৰ পৰা এশলৈকে সম্পূৰ্ণভাৱে যি মোৰ চৰণত আশ্ৰয় গ্ৰহণ কৰে, তেওঁহে মোৰ এই নামৰ মহিমা লাভ কৰিবৰ কাৰণে সক্ষম হয়। যতেক পাতক কুটি জনমত কৰিবক নপাৰিবে পাতকী সম্প্ৰতি, মানে এটা নামতে যিখিনি পাৱাৰ ক্ষমতা আছে, এই ক্ষমতাখিনি প্ৰয়োগ কৰাৰ পিছত কোটি কোটি জন্মতো তেনে পাপ কৰিব নোৱাৰে যি পাপক মোৰ নামে সংহাৰ কৰিব নোৱাৰে। এইটোৱেই হৈছে ভগৱন্তৰ প্ৰতি বিশ্বাস। চাবলৈ মই ইয়াত এটা উদাহৰণ দি বুজাই দিছো। অহংকাৰী হিৰণ্যকশিপুৱে পুতেক বৈষ্ণৱ পুত্ৰ প্ৰহ্লাদক সুধিছে যে তুমি যে কৈ আছা
এটা দুৰাচাৰ কুলাংগাৰ পুত্ৰ প্ৰহ্লাদ তুমি যে কৈ আছা তোমাৰ ঈশ্বৰজন সৰ্বত্ৰ বিৰাজমান সমস্ত ভূততেই যদি তোমাৰ ঈশ্বৰজন আছে তেতিয়াহ'লে এই স্তম্ভটোৰ ভিতৰতো থাকিব পাৰেনে অৰ্থাৎ পাৰেনে বুলি হিৰণ্যকশিপুৰে প্ৰহ্লাদক সোধাৰ চলেৰে তেওঁৰ মনত এই ভাৱটো প্ৰকাশ হোৱা বুজাইছে যে তেওঁ সুধিছে যে এই লোহা শিল বালিৰে বনোৱা স্তম্ভটোৰ মাজতো তোৰ ভগৱানটো থাকিব পাৰেনে অৰ্থাৎ সি বুজাইছে যে কেতিয়াও তাৰ বুজনিটো হৈছে বা সি যিটো বুজিছে সেই তাৰ বুজাটো হৈছে যে কেতিয়াও এই স্তম্ভটোৰ ভিতৰত ভগৱান বা কোনো সোমাই থাকিব নোৱাৰে কাৰণ ইয়াৰ মাজত শিল বালি ইটাহে আছে অৰ্থাৎ হিৰণ্যকশিপুৰ বিশ্বাস সম্পূৰ্ণ বিশ্বাস সুদৃঢ় বিশ্বাস যে স্তম্ভটোৰ ভিতৰত কোনো কাৰণত ভগৱানটো সোমাই থাকিব নোৱাৰে এইটো হৈছে হিৰণ্যকশিপুৰ বিশ্বাস যে এই সূতাটোৰ ভিতৰত ভগৱান থাকিব নোৱাৰে আৰু প্ৰশ্ন সোধাত বৈষ্ণৱ প্ৰহ্লাদে উত্তৰ দিছে যে দেউতা যে মোৰ ঈশ্বৰজন মোৰ বিশ্বাস মোৰ ঈশ্বৰজন সমস্ততে বিৰাজমান আৰু তুমি সোধা প্ৰশ্নটোৰ উত্তৰ দিবলৈ গৈ মই এইটো কথা স্পষ্টকৈ তোমাক জনাওঁ যে মোৰ ভগৱান সেই স্তম্ভটো বিৰাজমান কাৰণ মই দেখি আছো কাৰণ হ'ব দে একে সময়তে দুটা ধাৰণা দুটা বিশ্বাস এটা হৈছে ভক্তৰ বিশ্বাস এটা হৈছে ভক্তৰ বিশ্বাস কৃষ্ণ সৰ্বত্ৰ বিৰাজমান সমস্ততে বিৰাজমান আৰু অভগতৰ বিশ্বাস যে কৃষ্ণ কেতিয়াও চবতে থাকিব নোৱাৰে আৰু অৰ্থাৎ বিশেষকৈ সেই সূতাটো লোহাৰ সূতাটোৰ মাজত থাকিব একেবাৰেই নোৱাৰে সেইটো হৈছে হিৰণ্যকশিপুৰ বিশ্বাস এই দুটা যিটো বিশ্বাস এটা হৈছে অবিশ্বাসৰ বিশ্বাস আৰু এটা হৈছে বিশ্বাসৰ বিশ্বাস সেইকাৰণে প্ৰভু ভগৱন্তই ভকতৰ বাঞ্ছা ভকতৰ বাক্য পূৰণ কৰিবৰ কাৰণে হিৰণ্যকশিপুৰে যি মুহূৰ্ততে গদাৰে সৈতে সেই স্তম্ভটোত আঘাত কৰিলে আঘাত এইকাৰণে কৰিছে যে ইয়াৰ মাজত কেতিয়াও ভগৱান থাকিব নোৱাৰে তাৰ সেইটো বিশ্বাসৰ বিশ্বাস আৰু বৈষ্ণৱৰ বিশ্বাস যে ভগৱান আছে সেইকাৰণে কথাটো প্ৰমাণ কৰিবৰ কাৰণে কথাটো ভকতৰ বাক্য ৰক্ষা কৰিবৰ কাৰণে ভগৱান নথকা বুলি খুন্দা মাৰি দিয়া সূতাটোৰ মাজৰ পৰা ভকতৰ বাক্য পালন কৰিবৰ কাৰণে ভকতৰ বাক্য সঁচা কৰিবৰ কাৰণে তাৰ পৰা ভগৱন্ত ওলাই আৰু কি ৰূপত আহিলে তেওঁ যিটো ৰূপ কোনো দিনেই কামনা কৰা নাছিলে হিৰণ্যকশিপুৰে তেওঁ ব্ৰহ্মাক কৈছিল যে তোমাৰ সৃষ্টিত যাতে কোনো প্ৰাণীয়ে মোক হত্যা কৰিব বা বধ কৰিব নোৱাৰে যাতে মই বধ নহওঁ এইটো তেওঁ বৰ বিচাৰিছিলে কিন্তু সৃষ্টি ব্ৰহ্মাণ্ডৰ ভিতৰখিনিহে ব্ৰহ্মাই সৃষ্টি কৰিছে তেনেকুৱাতো অনন্ত কোটি ব্ৰহ্মাণ্ড আছে তেনেকুৱা অনন্ত কোটি ব্ৰহ্মা আছে ব্ৰহ্মাকো সৃষ্টি কৰা যিজন বিশ্ব স্ৰষ্টা প্ৰভু ভগৱন্তৰ সেইখিনি জ্ঞান ব্ৰহ্মাণ্ডৰ ভিতৰতহে বিচাৰিছিলে কিন্তু ব্ৰহ্মাণ্ডৰ বাহিৰলৈ তেওঁ যাব পৰা ক্ষমতা নাছিল বা হিৰণ্যকশিপুৰে ভবাও নাছিল যে এই ব্ৰহ্মাণ্ডৰ বাহিৰতো আৰু বেলেগ ব্ৰহ্মাণ্ড থাকিব পাৰে বা বিশ্ব স্ৰষ্টা এজন আছে যে ব্ৰহ্মাকো সৃষ্টি কৰিব পৰা এজন আছিলে সেইকাৰণে ভকতৰ বাক্য পালন কৰিবৰ কাৰণে ব্ৰহ্মাৰো বাক্য পালন কৰিবৰ কাৰণে ব্ৰহ্মাই সৃষ্টি নকৰা ৰূপত তেওঁ হিৰণ্যকশিপুৰ সন্মুখত তেওঁ দেখা দিলে আধা মানুহ আৰু আধা পশু অৰ্থাৎ সিংহৰ মুখেৰে সৈতে দেখা দিলে এয়া হৈছে ভগৱন্তৰ লীলা এই লীলাবিলাকৰ মাধ্যমৰ দ্বাৰা আমাক কি জনাবলৈ বিচাৰি আছে যে মই ঈশ্বৰ यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानमधर्मस्य तदात्म्यानां सृजाम्यहं परित्राणाय साधूनां विनाशाय च दुष्कृतं धर्म संस्थापनार्थं सम्भवामि युगे युगे যে মই যেতিয়াই পৃথিৱীত ধৰ্মৰ গ্লানি হয় অভক্তবিলাকে ভক্তক যেতিয়া কষ্ট দিয়ে তেতিয়াই মই পৃথিৱীলৈ ধৰালৈ আহি থাকোঁ আৰু এইটোৱে মোৰ কাম আৰু এইবাৰ মই
এইবাৰ কিন্তু মই আন অৱতাৰবিলাকতো অংশ কটু কলা আন অৱতাৰবিলাক খন্তেক সময়ৰ কাৰণে কলা অৱতাৰ ধৰোঁ অংশ অৱতাৰ ধৰোঁ কিন্তু এইবাৰ মই 125 বছৰীয়া আয়ুষ্কাললৈ পৃথিৱীলৈ আহিছোঁ বহুত কাম মোৰ ইয়াত কৰিব লগা আছে আৰু সেই উদ্দেশ্যে মই এইবাৰ যিটো অৱতাৰ হেৰা সখা অৰ্জুন তোমাৰ দ্বাৰা মোৰ যি কৰ্তব্য মই যি কাৰণত মই তোমাক সৃষ্টি কৰি লৈ আহিছোঁ তোমাৰ দ্বাৰা দুষ্কৃতিবিলাকক নাশ কৰি সংস্কৃতিক প্ৰতিষ্ঠা কৰিবৰ কাৰণে সেইকাৰণে তোমাক মই বিষাদ যুগৰ পৰা আনি জ্ঞান মানে জ্ঞান যুগ কৰ্ম যুগ বিভিন্ন 18টা যুগৰ বিষয়ে মানে অৰ্থাৎ 18 ফালৰ পৰা জ্ঞান দি অৰ্জুনক শক্তিমন্ত কৰি তুলিছে মানে কৰ্ম কৰিব পৰা শক্তি তেওঁক দিয়াই লৈছে অৰ্জুনক যোগ্যত কৰি লৈছে মানে এইটো আছিলে ভগৱন্তৰ যিটো উদ্দেশ্য এই উদ্দেশ্যত অৰ্জুনক তেওঁক মানে বাছি লৈছে আৰু সেই অৰ্জুনসকল আমি আমাৰ দ্বাৰাও সেই কৰ্মবিলাক হ'ব লাগিব আমাকো ঈশ্বৰে সেই উদ্দেশ্যতে সৃষ্টি কৰিছে আমি অৰ্জুনৰ দৰে যুদ্ধ কৰিব নোৱাৰিলেও আমি অৰ্জুনৰ দৰে মানে এজন ক্ষত্ৰিয় হৈ জন্মগ্ৰহণ নকৰিলেও সেই বংশত তথাপিতো কিন্তু মনত ৰাখিব আমি সকলোৱে ঈশ্বৰৰ ইচ্ছাত আমাৰ দ্বাৰা ভগৱন্তৰ গুণনাম প্ৰকাশ কৰিবৰ কাৰণে আমি কলীয়া আন্ধাৰবিলাক যিবিলাক মানে দুষ্ট শক্তিবিলাক দুৰ্যোধন আদিৰ দৰে সেই দুষ্ট শক্তিবিলাক অৰ্থাৎ আমাৰ সমাজ আমাৰ জাতি আমাৰ দেশৰ পৰা বা অৰ্থাৎ যিবিলাক আন্ধাকাৰ যিবিলাক দুৰাচাৰ যিবিলাক অনীতি যিবিলাক অধৰ্মকে ধৰ্ম মানি আছে এই অধৰ্মবিলাক অঁতৰাই মানে যেতিয়ালৈকে আমাৰ দেশত আমাৰ গাঁৱত আমাৰ পৰিৱেশত যেতিয়ালৈকে অশিক্ষিত অজ্ঞানী লোকে ভৰ্তি হৈ থাকিব তেতিয়ালৈকে জ্ঞানী লোকসকলে ভকতসকলে নিজৰ জ্ঞানৰ পোহেৰে দুষ্কৃতিবিলাক নাশ কৰি যাতে সমাজৰ পৰা আমাৰ মাজৰ পৰা যাতে এই যে আন্ধাৰৰ দৰে মানে অজ্ঞানতাবিলাক নাশ কৰি পোহৰ বিলাওঁতা পোহৰ প্ৰকাশ কৰোঁতা জ্যোতি প্ৰকাশ কৰোঁতা অৰ্থাৎ ভগৱন্তৰ নাম গুণ প্ৰকাশ কৰি যাতে আমি যাতে আমাৰ সমাজখন আমাৰ জাতিটোক আমাৰ জাতিটোক বুলি ক'লে অসমীয়া জাতিটোক মই বুজোৱা নাই সমস্ত মানৱ জাতি যাতে কল্যাণ সাধন কৰিব পাৰোঁ তাৰ কাৰণে ভক্তি প্ৰসাৰৰ লগত জড়িত সকলোৰে দেহত শক্তি দি ভক্তিৰ পাত্ৰ কৰক আৰু যাতে অনাগত ভৱিষ্যতত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি ধৰ্ম বিপ্লৱ এই ধৰ্ম বিপ্লৱত প্ৰত্যেকজন যেনেকৈ আমাক আমাৰ ভাৰতবৰ্ষখন সংৰক্ষণ কৰি সংৰক্ষিত কৰি ৰাখিবৰ কাৰণে সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে যেনেকৈ ভাৰতবৰ্ষৰ পৃথিৱীৰ ভিতৰতে আটাইতকৈ আৰ্মি মানে ডিফেন্স লাইন বা অৰ্থাৎ ৰক্ষাৰ কবচ আমাৰ ভাৰতবৰ্ষৰ যিটো ইণ্ডিয়ান আৰ্মি বা যিটো শক্তি আছে ডিফেন্স লাইন যেনেকৈ আমাক সেইসকলে আমাক সুৰক্ষিত কৰি ৰাখিলে ঠিক তেনেকৈ আমিও আমাৰ জীৱন সুৰক্ষিত কৰিবলৈ হ'লে প্ৰভু ভগৱন্তৰ কৃপাৰ পাত্ৰ হ'ব লাগিব আৰু সেই যেনেকৈ সৈনিকসকলে মানে দুষ্ট শক্তিক নাশ কৰি যেনেকৈ আমাক যেনেকৈ সুৰক্ষিত কৰি ৰাখিছে ঠিক তেনেকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই অজ্ঞানতাসমূহ নাশ কৰি মানে জ্ঞানৰ পোহৰ বিলাবৰ কাৰণে আজিৰ পৰা 577 বছৰ আগতে জন্মগ্ৰহণ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰায় 20 বছৰ কালতেই বছৰ বয়সত তেওঁ নিজৰ পৰিচয় দাঙি ধৰিলে আৰু তাৰ পৰা তীৰ্থ ভ্ৰমণ কৰি আদি কৰি তেওঁ এই সমস্ত শাস্ত্ৰ অধ্যয়ন কৰি তাৰ সাৰ মৰ্ম উলিয়াই আনি এক শৰণ হৰি নাম ধৰ্ম পোহৰ জ্যোতি প্ৰকাশ এই এখন নাম ধৰ্মৰ যি ধৰ্ম বিপ্লৱৰ সূচনা সেইখিনি সময়ত ব্ৰাহ্মণ্যবাদে উত্তৰ পূব ভাৰতত কৰ্মকাণ্ডৰ মানে যিটো প্ৰভাৱ আৰু যিটো অজ্ঞানতাৰ মাজেৰে সমস্ত মানৱ জাতিক অধৰ্মৰ পথেৰে ব্ৰাহ্মণ্যবাদে যেনেকৈ ডমিনেট কৰি ৰাখিছিল সেইখিনি সময়তে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠা দেশ অসমীয়াই ৰূপহী গুণৰো নাইকি এনে এটা সন্ধিক্ষণতে ভকতৰ কুমুদ কুল ইন্দু পবিত্ৰ ভাস্কৰ পোহৰ বিলাওতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এই ধৰ্ম বিপ্লৱ যেনেকৈ দুষ্কৃতিক নাশ কৰিবৰ কাৰণে ডিফেন্স লাইনটোৱে আমাক সেই শক্তি প্ৰদান কৰিছে সেনেকৈ আমাৰ দৰে লোকসকলে আমি ইমান পঢ়া শুনা মোৰ কথা কৈছোঁ আমি ইমান পঢ়া শুনা শিক্ষিত নহয় কিন্তু আমাতকৈ বহুত শিক্ষিত আজিলৈকে জনা নাই যে মহাপুৰুষ শংকৰদেৱ কোন মহাপুৰুষ শংকৰদেৱে কি ধৰ্ম প্ৰচাৰ কৰিছিল আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মৰ সাম্প্ৰতিক কালত প্ৰয়োজনীয়তা কিমান ইয়াৰ বিষয়েও কিন্তু বহু শিক্ষিত নামী দামী গ্লেমাৰযুক্ত শিক্ষিতসমূহেও আজিলৈকে অধ্যয়ন কৰি তাক উলিয়াব পৰা নাই আৰু সেইকাৰণে
মোৰ সকলোলৈকে আহ্বান থাকিব যে জ্ঞানৰ অহংকাৰৰ পৰা নামি ভক্তিক ধৰক আৰু ভক্তিৰ পথত আগবাঢ়িলে তেতিয়াহে পৰিচয় পাব যে আচলতে জ্ঞান কাক বোলে, মই শিক্ষিত কিমান হৈছোঁ, বিদ্যা কাক বোলে। আৰু কৃষ্ণই এই কথাটো কৈছিল যে যি বিদ্যাৰ দ্বাৰা কৃষ্ণক জনা নাযায় সেইখিনি সমস্ত বিদ্যা। যি বিদ্যা অধ্যয়ন কৰি যি বিদ্যা জানি কৃষ্ণক লাভ কৰিব নোৱাৰে, কৃষ্ণক জনা নাই, সেয়া আচলতে বিদ্যা নহয়, গোটেইখিনি বোলে বিদ্যাহে। সেইকাৰণে সাৱধান, মহাপাতকক সংসাৰিব লাগি আছে এক নামৰ শকতি, যতেক পাতকৰ কোটি জনমত কৰিবক নপাৰিবে পাতকী সম্পত্তি। যে নাম লৈ থাকিলে জীৱনত পাপ হোৱাৰ সম্ভাৱনা নাথাকে। সেই নাম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নাম অপৰাধত ধুনীয়াকৈ লিখি থৈ গৈছে যে একমাত্ৰ বাপ বান্ধৱ সমস্ত, আমি কি কৰিছোঁ, কোনে কি কৰিছে, কোনে ক'ত কি কৰিছে সেইবিলাক চাই থাকিবলৈ কোনো প্ৰয়োজন নাই। আমাৰ কাম হৈছে শাস্ত্ৰে আমাক এটা নিৰ্দেশনা দিছে, গুৰুজনে আমাক এটা নিৰ্দেশনা দিছে, তোমাৰ কাম হৈছে নাম লোৱা। আমি প্ৰথমতে নাম লওঁ, কিন্তু নাম ল'বলৈ যাওঁতে কেনেকৈ নাম ল'ব লাগিব গোটেইখিনি কথা নাম অপৰাধত আপোনাক নিয়ম কানুন গোটেইখিনি দিয়া আছে। আৰু সেই নিয়মৰ মাজেৰে যেতিয়া আমি নাম লওঁ তেতিয়া আমাক নামে ক্ৰিয়া কৰে, আৰু সেই নামে তেতিয়া আমাক কি কৰেগৈ যে নামৰ পৰম বান্ধৱ শৰীৰ নাম আকৌ জেৰে লয় বিশ্ৰাম তাৰ 7 কাৰ্য সাধিবে দেখা 7টা কাৰ্য সিদ্ধি কৰে। প্ৰথমে দহিবে পাতকচয়, যিটো আত্মাই যিটো জীৱই ভগৱন্তলৈ গতি কৰে তাক আগতেই নিষ্পাপী কৰি পেলায়। প্ৰথমে দহিবে পাতকচয় কৰাইবে মহাপুণ্য অদ্ভুত হয়। দ্বিতীয়তে পুণ্যৰ সঞ্চাৰ কৰে, পুণ্যৰ জন্ম দিয়ে। তৃতীয়তে কৰাইবে বিষয়ত বিৰপতি, ক্ৰমান্বয়ে অলপ কৰি এই সংসাৰ, কিন্তু সংসাৰ এৰিকে আপোনাক তপোবনলৈ যাবলৈ দিয়াৰ ব্যৱস্থা কলিযুগত নাই। গৃহতে থাকিয়া এই সংসাৰৰ মাজত থাকি এই সংসাৰৰ বিষয়ৰ মাজত থাকি আপুনি নিৰ্বিষয়ী হোৱাটোহে হৈছে কলিযুগৰ শ্ৰেষ্ঠ ধৰ্ম আৰু শ্ৰেষ্ঠ ভকতৰ শক্তি। মানে বিষয়ৰ মাজত থাকি নিৰ্বিষয়ী হৈ যোৱা। আপুনি য'লেই নাযাওক, তীৰ্থ কৰিবলৈ যাওক, কলৈ যাব আপুনি? পৃথিৱীৰ বা অৰ্থাৎ সংসাৰৰ মাজতেই থাকিব। সেইকাৰণে কৈছে যে সংসাৰৰ মাজত থাকি অসংসাৰী হোৱাৰ যিটো ব্যৱস্থা সেইটো হৈছে নামৰ মূল ৰহস্যবাদ। আৰু সেই নামে কি ক'লে কৰাইবে বিষয়ত বিৰপতি। 4 নম্বৰত কি কৰিব? কোৱাইবে কৃষ্ণত প্ৰেম ভকতি। 5 নম্বৰত উপজাইবে অতি বৈষ্ণৱী জ্ঞান, মনৰ মাজত আমাৰ মনৰ হৃদয়ত ঈশ্বৰৰ জ্ঞানটোক ক্ৰমান্বয়ে গজালি মেলিবলৈ আৰম্ভ কৰিব। 6 নম্বৰত মায়াক দহি নিৰ্যান কৰিব। 6 নম্বৰ যেতিয়া মায়া নাশ হৈ যাব, অজ্ঞানতা নাশ হৈ যাব, 7 নম্বৰত কি কৰে যে চৈতন্য মূৰ্তি পূৰ্ণানন্দ হৰি শৈবন্ত তেন্তে এক কৰি তেবেকে হইব নাম উপশান্ত কৰিলো পৰম তত্ত্ব একান্ত। 7 নম্বৰত নিকেনে কি কৰেগৈ? কোনে কৰে সেই কামটো? এইটো ডাঙৰ কথা। এইটোকে বুজাবৰ কাৰণে ভগৱন্তই অৰ্জুনৰ আগতে কথাখিনি অৱতাৰণা বা ভক্তি প্ৰদীপ শাস্ত্ৰখনিৰ সৃষ্টি কৰিছে। কোনে কৰে? নামে কৰে। সেইকাৰণে নাম লওক। আৰু সেই নাম যিমানে আপুনি অকপট ভাৱেৰে ল'ব, সেই অকপটাটো ক'ত দৰ্শন কৰিব পাৰি। চাওক, জগতৰ আত্মা যত জীৱ তত শিৱ, যত জীৱ তত শিৱ, জীৱ মাত্ৰেই শিৱ। জীৱ গুচি শিৱ তেতিয়া হয় যেতিয়া শিৱই কৰা কামখিনি কৰিব। শিৱই কি কৰিছে? শিৱই অহৰ্নিশে ৰাম নাম জপ কৰি আছে। যিমানেই ৰাম নাম জপ কৰি থাকিব সিমানেই আমাৰ অন্তৰৰ পৰা, আমাৰ হৃদয়ৰ পৰা, মানৱৰ মনৰ আকাশৰ পৰা অন্ধকাৰ, কলীয়া ডাৱৰ, হিংসা, কপটতা সমস্তখিনি নাশ হৈ যাব। ৰাম নাম, এই ৰাম নাম সত্য হয়। এই ৰাম নামত যিয়ে ৰমণ কৰে তেওঁহে নামৰ মহিমাৰ বিষয়ে সম্ভেদ পাব। সেইকাৰণে বাপ বান্ধৱ আই মাতৃ সমস্ত আমাৰ মূল উদ্দেশ্য হৈছে বিশ্বাস যোগেৰে, বিশ্বাস ভাৱনাৰে প্ৰথমতে নাম লওক। নাম ল'লে আপুনি চিনি যাব লাগে, কলৈ যাব লাগে, কি কৰিব লাগে, কি খাব লাগে, আপোনাক নামে গোটেইখিনি দেখুৱাই লৈ গৈ থাকিব। আৰু শেষত নিনি কি কৰিবগৈ? চৈতন্য মূৰ্তিৰ লগত আপোনাক হেণ্ডশ্বেক কৰাই দিব, লগাই দিব, আৰু নাম তেতিয়া উপশান্ত হৈ যাব। নাম আৰু নামি অভিন্ন, যেই নাম সেই হৈ জানা নিশ্চয় কৰি আপোনাৰ নামৰ সংগ নাচান্ত কৰি। নামে আপোনাক নি নামীৰ লগত পৰিচয় কৰাই দিব। অৰ্থাৎ নামেই তেতিয়া ৰূপ সলনি কৰি ঈশ্বৰলৈ ৰূপান্তৰ হৈ যাব। এইটো হৈছে মূল কথা। এৰাম তথাপিতো মাতক
শাস্ত্ৰৰ প্ৰসিদ্ধ কথা জীৱনমে যত পাপ আন দেৱ সেৱাই কেৱলে আমাক মাত্ৰ অহুয়াই শৰণ মৰে। এতিয়া কৈছে যে তথাপি তোমাক কওঁ বিশ্বাসৰ ওপৰত বিশ্বাস জন্মাবৰ কাৰণে আমি যিমান শুনো তথাপিতো আমাৰ শুনিবলৈ মন গৈ থাকে। তথাপি তোমাক কওঁ শাস্ত্ৰৰ প্ৰসিদ্ধ কথা, শাস্ত্ৰত বৰ্ণিত, শাস্ত্ৰত প্ৰকাশিত পৰম সত্য তোমাৰ আগত কবই লাগিব। জীৱা নামে যত পাপ হৰে আন দেৱ সেৱাই কেৱলে আমাক মাত্ৰ হুয়া এক শৰণ সোমৰে। মানে আন দেৱতাৰ ত্যাগ কৰি, আন দেৱতাৰ ভজনা ত্যাগ কৰি, আন দেৱতাক সেৱা নকৰি যিয়ে মোৰ চৰণত শৰণ গ্ৰহণ, মোৰ চৰণত এক শৰণ ভাৱেৰে যিয়ে মোৰ চৰণত আশ্ৰয় লয় তাৰ কি গতি হয় বুলি কৈছে। আমাৰ কমলানাথ নামক মই যদি অপৰম পাতকীয় নিজাত দুই কোটি জনমৰ যতে কপাতে আছে অহৰতাৰ অতেখনে সাক্ষাৎ পৰম মংগল নাম যিপুন শ্ৰদ্ধাই লৈ অহৰৈ পাপ তাহাৰ দুগুণ নিশ্চয়ে গুণ শ্ৰদ্ধা দুগুণ নাম এই মতে জানিবা জুন বাসুদেৱ নাম মোৰ অকস্মাত স্মৰে যিটো নাহি কিছু মনত তিনি কোটি জনমৰ যতে কপাত কটাৰ নামে কৰে তেখনে নিৰ্জান। তেতিয়া কলে তেওঁ প্ৰথম নামটো কথা কলে মই কমলানাথ। কমলানাথ নাথ নামটো যি পাতকীয়ে মোৰ চৰণত একখন গ্ৰহণ কৰি পৰম ভক্তি ভাৱেৰে শ্ৰদ্ধাৰে মোৰ সেই নামটো উচ্চাৰণ কৰে তেওঁ 2 কোটি জনমৰ পাপৰ পৰা উদ্ধাৰ হৈ যায়। আৰু পৰম মংগল নাম যি কোনো শ্ৰদ্ধাৰে লৈ হৰৈ পাপ তাহান দুগুণ। যেনে এই কথাত অৰ্থটো এনেকে ক'ব বিচাৰিছে বিশ্বাস আৰু শুদ্ধ বিশ্বাস। বিশ্বাস আহিলে বিশ্বাস ভাজনাৰ প্ৰতি মোৰ কমলানাথ নামটো প্ৰকাশ কৰিলে তাৰ 2 কোটি জনমত গ'ল। আৰু যদি শুদ্ধ বিশ্বাসে যদি সেই নামটো মানে উচ্চাৰণ কৰে তেতিয়া তাৰ দুগুণ মানে 2 কোটি নহয় 4 কোটি জনমৰ প্ৰাপ্তি তাৰ নাশ হৈ যাব যোনে শ্ৰদ্ধাই লয়। মানে ছাত্ৰানাং অধ্যয়নং তপ শ্ৰদ্ধাৱান লগতে জ্ঞানম। আমি সকলো এতিয়া ছাত্ৰ। আমাক এতিয়া কোনো এজন দাস নামৰ এজনে পাঠদান কৰি আছে, অৰ্থাৎ আমাক এই পাঠৰ উপদেশ প্ৰদান কৰি আছে বা পাঠৰ বিষয়ে আমাক জ্ঞাত কৰি আছে। আমি তাক শ্ৰদ্ধা সহকাৰে ছাত্ৰ হিচাপে আমি তাক শুনিব লাগে। সমস্ত
81 ভক্তিৰ শ্ৰেষ্ঠ নৱবিধৰ শ্ৰেষ্ঠ হৈছে 1 নম্বৰত আছে শ্ৰৱণ। শ্ৰৱণ আটাইতকৈ আমাৰ প্ৰয়োজনীয় বস্তু। কি কৈছে শুনাটো অতি ডাঙৰ, অকল কেৱল ভাগৱত কথাই নহয়, প্ৰত্যেক ক্ষেত্ৰত যদি এজন জ্ঞানী আমাক এটা কথা কয়, সেই কথাটো ভালদৰে শ্ৰৱণ কৰিব লাগে। শ্ৰৱণ কৰিলে আমি বুজি পাম যে আচলতে জ্ঞানীজনে আমাক এই কথাটো এনেকৈ বুজাব বিচাৰিছিলে। তাৰপিছত আহিলে যে বাসুদেৱৰ নাম মোৰ অকস্মাতে যিটো স্মৰণ নাহে কিছু মনত উল্লাস, 3 কোটি জনমৰ যতেক পাতকতাৰ নামে কৰে তেখনে নিৰ্যাস। মানে যিয়ে মোৰ বাসুদেৱ নামটো লৈ বাসুদেৱ নামেৰে সৈতে বিশ্বাসেৰে সৈতে মনত ধৰি লওক বেছি উৎসাহ উন্মাদনা নাই, কেৱল মাত্ৰ বাসুদেৱ বাসুদেৱ বুলি কৈ দিলে, তথাপিতো তাৰ 3 কোটি জনমৰ পাপ নাশ হৈ যাব। তাৰপিছত আহিছে সনাতন নাম মোৰ হেলা ওচৰে যিটো অদুৰাচাৰ মহামন্দ বুদ্ধি 4 কোটি জনমৰ পৰম পাতক হন্তে তাক্ষণে হৈ শুদ্ধি। সনাতন নামটো মোৰ, সনাতন যি আগতে আছে বৰ্তমান আছে আগলৈ থাকিব, যি শাশ্বত সত্য সনাতন, এই সনাতন নামটো মোৰ যোনে হেলাটো যদি উচ্চাৰণ কৰে, আৰু কোনে উচ্চাৰণ কৰে মহা দুৰাচাৰ আৰু মহামন্দ বুদ্ধি, ইয়াৰ শব্দটো নন্দ হৈ আছে, আচলতে হ'ব লাগে মন্দ হ'ব লাগে। আচলতে এই শব্দটো চাবচোন আপোনালোকে বাৰু যোনে যোনে যাৰ লগত আছে এই ভাগ। সনাতনৰ নাম মোৰ হেলাত ওচৰে যিটো দুৰাচাৰ মহামন্দ বুদ্ধি, অৰ্থাৎ বেয়া বুদ্ধি দুৰাচাৰী লোকেও যদি মানে মোৰ এই নামটো যদি হেলাটো যদি উচ্চাৰণ কৰে সনাতন নামটো, তথাপিতো তাৰ 4 কোটি জনমৰ পাপ নাশ হৈ সি মহাশুদ্ধ অৱস্থালৈ আহে। এই শংকৰখন নাম মোৰ নিশ্চয় স্মৰণ যিটো এই অত্যন্ত পৰম কুৰমতি 5 কোটি জনমৰ তাহাৰতে খনে হৰে হে মহাপাতক সম্প্ৰতি। এইটো কোনো কমা দিওঁ। তাৰপিছত আহিছে শংকৰখন নাম মোৰ অনিচ্ছাই স্মৰো যিটো শংকৰখন 5 কোটি জনমৰ পাপ তাৰ শেষ হৈ যায়। কুৰমতি কুৰ স্বভাৱৰ, খঙাল অত্যন্ত খঙাল অহংকাৰী, যেনে কালিৰ দৰে কালিৰ ভাৱনাৰ সৈতে জন্মগ্ৰহণ কৰা, কালিৰ ভাৱনাৰ সৈতে যাৰ অন্তৰ অহৰ্নিশে কুৰতাৰে ভৰ্তি হৈ থাকে, কুৰমতি খঙাল অৱস্থাৰ যিটো থাকে, মানে কোনো মানে মুখত ঝুঁকি নাহা, খালি কেৱল খঙৰ ভাৱনাৰে মানে প্ৰকাশ মণ্ডল হৈ থকা এনেকুৱা লোকেও যদি মোৰ এই শংকৰখন সমস্ত আকৰ্ষণ কৰিব পৰা শক্তিৰ আধাৰ মোৰ এই নামৰ মহিমাৰ বিষয়ে জানি যিয়ে মোৰ এই নামটোৰে উচ্চাৰণ কৰে, তাৰ 5 কোটি জনমৰ পাপ নাশ হৈ যায়। হয় আকস্মিতে মোৰ বিভু নামক মৰে যিটো কাম ক্ৰোধ অশুদ্ধ হৃদয় 6 কোটি জনমৰ যতে পাতকতাৰ তাক্ষণে হুৱে তাৰ যিটো মহাপাপী আহি আকস্মিতে স্মৰৈ মোক যেখনে পুণ্ডৰীকাক্ষ বুলি 100 কোটি জনমৰ যতে পাতক আছে কৰৈ ভস্ম মোৰ নামে পুলি।
অৰ্থাৎ পুৰী, যি অকস্মাতে মোৰ শংকৰখন নামটো লয়, যি অকস্মাতে মোৰ বিভু নামটো লয়, আৰু যি অকস্মাতে মোৰ পুণ্ডৰীকাক্ষ নামটো লয়, শত কোটি জনমৰ পাপ তৎক্ষণাৎ পুৰি ভস্ম হৈ যায়। এই যে তীক্ষণে অনিচ্ছায়ে পাপ মতি যিটো নৰে, এসমৰে ঈশ্বৰ মোক বুলি, এই তথাপিতো 8 কোটি জন্মৰ যতে পাপ, তাৰ হৰতে খনে সমলি। আৰু যেতিয়াই আত্মাই, যেতিয়াই মনুষ্য বা যেতিয়াই এজন জ্ঞানী মোৰ নামটো, অৰ্থাৎ মোৰেই ঈশ্বৰ শব্দৰ নামটো, যিটো ঈশ্বৰ জানা, ঈশ্বৰ বুলি কয়, সৰ্বশক্তিমান, এই সৰ্বশক্তিমান ঈশ্বৰ কৃষ্ণস্তু স্বয়ং ভগৱান, এই ভাৱনাৰ সৈতে মোৰ ঈশ্বৰৰ নামটো যোনে এবাৰ উচ্চাৰণ কৰে, সেই লোকজনৰ 8 কোটি জনমৰ পাপ তৎক্ষণাৎ নাইকিয়া হৈ যায়। ৰাম যেতিক্ষণে অনিৰুদ্ধ নাম সুমৰিলে মোৰ, এই অনিচ্ছায় মহাদৌৰা এই 9 কোটি জনমৰ পাতকতে খনে তাৰ, হৰৈ তাৰ নাহিকে সংশয়, যেতিক্ষণে প্ৰভু নাম অনিচ্ছা স্মৰণ মুখ, এই অতন্ত পাতকে দুৰাচাৰ, 10 কোটি জনমৰ যতে পাতকতাৰ, অনামে হৰে তেখনে সংসাৰ। কৃষ্ণ মহাপুৰুষ শংকৰদেৱ গুৰুজনাই এই সৰ্বশাস্ত্ৰ অধ্যয়ন কৰি তেওঁ যি হৰিনাম ধৰ্মৰ পথ বাছি উলিয়ালে, আমাক মানৱ জাতিৰ কাৰণে দিলে, সেই মহাপুৰুষ গুৰুজনে আকৌ এইখন শাস্ত্ৰত মানে এটা মানুহৰ মনত বিশ্বাস জাগ্ৰত কৰিবৰ কাৰণে, সমস্ত হৃদয়ত কৃষ্ণৰ ভক্তি, কৃষ্ণৰ প্ৰেম, কৃষ্ণৰ সেৱা, কৃষ্ণক ভজন কৰাৰ মানসিকতা জাগ্ৰত কৰিবৰ কাৰণে আহুপুৰুষাৰ্থ চেষ্টা কৰিছে। আমাৰ নিচিনা হিকতি মাহবিলাকক সিজাবৰ কাৰণে, আমাৰ নিচিনা পাপীবিলাকক উদ্ধাৰ কৰিবৰ কাৰণে, আমাৰ নিচিনা অন্তসকলক উদ্ধাৰ কৰিবৰ কাৰণে। ভগৱন্তই কৈছে যে মই তেতিয়াই উদ্ধাৰ ল'ম, আৰু সেই ভগৱানে কৃষ্ণ স্বয়ং ভগৱান, আৰু সেই ভগৱানৰে আন এটা ৰূপ হৈছে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা। আৰু গুৰুজনাই আমাৰ ওপৰত, আমাৰ দেশত জন্মগ্ৰহণ কৰি সৰ্বতো প্ৰকাৰে মানৱ জাতিৰ কল্যাণৰ উদ্দেশ্যে তেওঁ যি শাস্ত্ৰ মানে আমাক যি ধৰ্ম দিলে, তাত কীৰ্তনৰ ভাগৱত তাৎপৰ্যত মহাপুৰুষ গুৰুজনাৰ এটা কলম আছে, এটা ঘোষা আছে, যে তাত লিখিছে, এই যিটো নাম নেৰে মুখে পাইলে মুখ্য মহাসুখে, এ জানা কৃষ্ণ তুষ্ট এই গুৰু ভৈলা জগতৰে কৰিলে কচিটো নৰে, কোটি কোটি পুৰুষ ইয়াত ধৰি লওক আমাৰ এইটো নাম ললে অমুক, এইটো নাম ললে অমুক, এনেকে উদাহৰণবিলাক দি গৈ আছে, বুজাবলৈ বিচাৰিছে আমাক, অবুজন মনক বুজাবলৈ চেষ্টা কৰিছে, আৰু যিয়ে বুজি পাইছে তাৰ কাৰণে গুৰুজনেও লিখিছে এইদৰে এইসমূহ বাক্য, যিয়ে নাম নেৰে, যাৰ মুখত সলসলকৈ নাম উচ্চাৰণ হৈ থাকে, নাম প্ৰকাশ হৈ থাকে, তেওঁৰ কাৰণে ভজনৰ মাধ্যমেৰে 500 নাম লোৱা, বা হাতত মালা লৈ ঘূৰি ফুৰা, বা হিচাপ কৰি
মানে 5খন নাম লোৱাৰ ব্যৱস্থা যিটো দিছে তাতোতকৈ গুৰুজনে আমাক আৰু ওপৰত দি থৈছে, কিন্তু আমি সেইখিনি মানে বুজা নাই, তাৰমানে আচলতে বুজিবলৈ চেষ্টা কৰা নাই। যে যিটো নাম নেৰে মুখে, যাৰ মুখত অহৰ্নিশে মানে খাওঁতে শুওঁতে উঠোতে বহোঁতে সলসলীয়াভাৱে কল কল সুৰেৰে যেনেকৈ নিজৰাবোৰ সাগৰৰ মানে ওপৰৰ পৰা যেনেকৈ তললৈ নামি আহে, ঠিক তেনেকৈ হিয়াৰ মাজে নামৰ ভাণ্ডাৰ এমুখে বাজ has put your call on hold. Mare pakot kor choi Ram Nam আমাৰ কি হৈছে হিয়াৰ মাজত ভৰ্তি হৈ আছে। হিয়াৰ মাজত এই নাম ভৰ্তি হৈ আছে, ওলাও কৰি আছে, যেন দাসকৈ ওলাই আহিব, যেন ফাটি ফুটি ওলাই আহিব, কিন্তু আমি তাক ওলাই আহিবলৈ সুবিধাটো দিয়া নাই বা ওলাই আহিব পৰা কৰিব পৰা নাই। আমি আমাৰ শৰীৰটোক, আমাৰ মুখখনক, আমাৰ এইটো মনটোক আমি কামবিলাক কৰিব লাগিব। সেই মন্ত্ৰ সদা তোৰ মানে মনটোৱে যাতে তোৰ মোৰ মনটোৱে যাতে অহৰ্নিশে ৰামলৈ গতি কৰক, যাতে ৰামৰ নাম লওক, ঈশ্বৰৰ নাম লওক। আৰু নাম ল'বৰ কাৰণে বহুতে বহুত কথা সুধি থাকে, কিন্তু শাস্ত্ৰত এটা কথা কৈছে, কবি সিদ্ধ ৰজাৰ আগত কৈছিল যে অনাদৰি আন ধৰ্ম মাধৱৰ জন্মকৰ্ম শুনিবাহা মহন্তৰ মুখে জগত প্ৰসিদ্ধ নাম কৃষ্ণ বিষ্ণু হৰি ৰাম। এই চাৰিটাৰ ভিতৰত আপুনি যিটো নামেই আপুনি দুগুটি আখৰযুক্ত আটাইতকৈ সহজ সৰল নামকেইটাৰ ভিতৰত যিটো নামকে আপুনি বিশ্বাসে ল'ব, সেইটোৱে আপোনাৰ কামত আহি দিব। সেইকাৰণে কৈছো যে আমাৰ ভাগৱত ধৰ্মৰ মূল শক্তিটো হৈছে, মূল উপাদানটো হৈছে, মূল প্ৰক্ৰিয়াটো হৈছে, মূল পদক্ষেপটো হৈছে শুদ্ধ বিশ্বাস। মনৰ পৰা কেতিয়াও বিশ্বাস ভংগ হ'ব নোৱাৰিব। যি মুহূৰ্ততে আমাৰ নামৰ প্ৰতি আমাৰ বিশ্বাস হেৰাই যাব, সেই মুহূৰ্ততে নামে আমাক এৰি দিব। ধৰ্মৰ কাষলৈ আপুনি যিমান গৈ থাকিব, ধৰ্মই আপোনাক সিমানে আকৰ্ষণ কৰিব, সংকৰ্ষণ কৰিব। আৰু কৃষ্ণৰ সেইটো শক্তি আছে, সৰ্বশক্তিমান সমস্তকে আকৰ্ষিত কৰি ৰখাৰ যিটো ক্ষমতা, সেইটো হৈছে কৃষ্ণ। আকৰ্ষণ কৰাৰ যিটো ক্ষমতা, সেইকাৰণে মনটোক কৃষ্ণৰ চৰণত লগাই দি যাতে আমি সাংসাৰিক জীৱনটো আৰম্ভ কৰোঁ, পুৱাৰ পৰা সন্ধ্যালৈকে আমি সাংসাৰিক প্ৰাণী, আমি বিষয়ী প্ৰাণী, আমাক বিষয়ে টানিয়ে থাকিব, যেনি তেনি আমাৰ টানি থাকে। মন আমাৰ কেলি মেলি যেনি তেনি যায়, কৃষ্ণই আমাৰ গৰখীয়া আনিব ঘূৰাই। সাংসাৰিক জীৱন, বিষয়ত লুতুৰি পুতুৰি, পানীৰ মাজত, বোকাৰ মাজত পদুম ফুল পাহ থাকে, তাত পানীও নালাগে, বোকাও নালাগে, কিন্তু আমি কদৰ্মৰ মাজত জন্ম লৈ আমি কি কৰিছো, আমি বোকাতেই লুতুৰি পুতুৰি হৈ থাকিবলৈ চেষ্টা কৰিছো। আচলতে বোকাৰ মাজত যদিও আমি বিষয়ৰ বোকাৰে আমাক সকলো ফালে আৱৰি আছে, তথাপিতো আমি বোকা মুক্ত হৈ থাকিব পৰা ব্যৱস্থাও মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক দি থৈ গৈছে। পবিত্ৰ ভাদ মাহৰ পবিত্ৰখনত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰত্যেক নামঘৰত গুৰুজনাৰ এই ধৰ্মৰ ধ্বনি বাজি উঠিছে। পুৱাৰ পৰা সন্ধ্যালৈকে আইসকল বাপসকলৰ দ্বাৰা সমস্ত অসমৰ আকাশ বতাহ কপাই হৰি নাম প্ৰকাশ হৈছে। এয়া হৈছে গুৰুজনৰ কৃপা, গুৰুৰ মানে ইচ্ছা আছিলে যে এনেদৰে যাতে ভৱিষ্যত যাতে মানৱ জাতিৰ কল্যাণ হওক। আৰু মই অথনি এটা কথা ক'বলৈ পাহৰি থৈ গ'লো, যেনেকৈ সৈনিকসকলে আমাক যেনেকৈ ৰক্ষা কৰিছে, আমিও তেনেকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যি ধৰ্ম বিপ্লৱৰ সূচনা কৰিছিল, এই ধৰ্ম বিপ্লৱৰ প্ৰত্যেকজন অসমীয়াই এজন সৈনিক ৰূপে এই ধৰ্ম বিপ্লৱত অংশগ্ৰহণ কৰি এই ধৰ্ম বিপ্লৱ গুৰুজনাৰ যি আদৰ্শ আগুৱাই নিয়াত প্ৰত্যেক অসমীয়া জাতিৰ প্ৰত্যেকজন মানুহৰ কৰ্তব্য থকাটো প্ৰয়োজন বুলি মই ভাবোঁ। কৃষ্ণ পৰম পাতকি হোৱা
অভাস্কৰ নাম কমূৰ যদি সুমৰিলে কামে তথাপি বাৰ কোটি জন্মৰ যতে পাপ অবা কুসংহৰৈ মোৰ নামে অতন্ত পাতকি যিটো আন মনে অনিচ্ছাটো এ নাম মধুসূদন উজ্জ্বলে তথাপিতো 13 কোটি জন্মৰ যতে পাপ তাৰ নামে তেখনে সংহাৰে বিশ্বম্ভৰ নাম যদি অশ্ৰদ্ধায় সুমৰিলে যিটো মহাপাতকি দুই তথাপিতো 14 কোটি জন্মৰ যতে পাপ অবা কুসংহাৰে নামে মোৰ এইবিলাক হৈছে নাম প্ৰভুৰ যি 108 নাম এই 8 নামৰ ভিতৰত নামবিলাকৰ মানে প্ৰকাশ কৰি গৈ আছে যে কোনোবাই যদি মোক বিশ্বম্ভৰ বুলি মাতে কোনোবাই যদি মোক পুণ্ডৰীকাক্ষ বুলি মাতে আৰু কোনোবাই যদি মোক মধুসূদন বুলি মাতে তেতিয়া প্ৰত্যেকটো নামৰ এটা পাৱাৰ তথাপিতো এটা ক্ষমতা দি থৈছে কিন্তু কৃষ্ণ কৃষ্ণ ওচৰে নভজে দেৱান তাকো যেন মানুহ কৰো শুনা চাব ধ্যান প্ৰত্যেক নামৰে শক্তি আছে কিন্তু তথাপিতো এটা নামতে সমস্ত শক্তি সোমাই আছে আৰু সেই মূল নামটো যেনে উচ্চাৰণ সেই নাম যেনে ল'ব বা সেই নাম যেতিয়া প্ৰকৃত পবিত্ৰ হৃদয়ে যেতিয়া প্ৰকাশ কৰে তেতিয়া সমস্ত কোটি কোটি সমস্ত মানে পাতকীৰ পাপ তৎক্ষণাৎ নাইকিয়া হৈ যায় সমস্ত কোটি জনমৰ পাপ নাশ হৈ যোৱা নাম এইবিলাক নামে 3 কোটি 4 কোটি 5 কোটি এনেকে কৈ গৈ আছে কিন্তু মই যিটো নাম উচ্চাৰণ কৰাৰ মাত্ৰকে কোটি কোটি জনমৰ পাপ নাইকিয়া হৈ যায় ৰাম নাম সত্য হে জানা শ্ৰী ৰাম নাম নিজ সমস্ত শাস্ত্ৰৰ মূল বীজ সমস্ত শাস্ত্ৰৰ মূল বীজ নাম যিটো এই নাম যোনে উচ্চাৰণ কৰে তাৰ কি বুলি কৈছে যে যদি হলাহল পান কৰে বলয় অগ্নিত যদি প্ৰৱেশে তথাপিতো তাৰ মৰিলেও তাৰ ভয় নাথাকে সেইকাৰণে প্ৰথম কথা নাম লওক খালি আমাৰ কাম হৈছে নাম লওক আমি আটাইতকৈ ইমান টান নামলৈ নগৈ একদম সহজতে ল'ব পৰা 3-4টা আখৰ 2টা আখৰযুক্ত 4টা নাম কৃষ্ণ বিষ্ণু হৰি ৰাম যিটোকে কওক আপুনি কৈ আপুনি আগবাঢ়ি গৈ থাকক তেতিয়া আপুনি যেতিয়া প্ৰথম জ্ঞানত প্ৰথম ক শ্ৰেণীত নাম লগাম আমি তেতিয়া প্ৰথমতে ক বুলি ক'বলৈ শিকিম হয় নহয় তাৰপিছত যিমানে আমি পৰীক্ষা দি পাছ কৰি আগলৈ গৈ থাকিম সিমানে আমি জানিবলৈ সুবিধাটো পাই গৈ থাকিম এই কটোৰ পৰাই যে কিমান হৈছেগৈ অটোৰ পৰাই যে কিমান হৈছেগৈ আমি এই কথা পিছত সম্ভেদ পাম এটা ৰাখো নেকি বাৰু 15 কোটিতে আপুনি সামৰিব আৰু একোট যাওক 15 কোটি 208 যিটো হৈ মহাপাপী পাৰিজাত হৰ নাম অনিচ্ছাত কৰো যদি যাব জানিবা বাটু সাৰ হৰৈ 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 তাৰ 16 কোটি জনমৰ পাপ হৰে ৰাম যিটো হুয়া মহাপাপী পাৰিজাত হৰ নাম ই অনিচ্ছাত কৰো যদি যাব
জানিবাস বাটুসাৰ হৰৈ 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 তাৰ উল্লকুটি জনমৰ পাপ হৰি ৰাম 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 কৃষ্ণ জয় ৰাম জয় ৰাম জয় নাৰায়ণ জয় নাৰায়ণ জয় কৃষ্ণ জয় কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ হৰি অ' নাম অপৰাধ বিনাশন তজনা নাৰায়ণ জানি নামে পখিলো শৰণে আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি ওচৰণে ৰাম মোক ৰক্ষা কৰি ওচৰণে কৃষ্ণ হৰি শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰ শান্ত বিনাই নাই নাই না আমাৰ পৰম গুৰু শান্ত বিনাই নাই 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 আমাৰ